কাৰণ অসমৰ সব জেগাতে বানপানী হোৱা নাই, গতিকে বানপানী নোহোৱা জেগাত কঠীয়া আছে, আমি কঠীয়া আনি বিতৰণ কৰি দিম। চাবৰ কাৰণে আহিছোঁ। আমাৰ মৰিয়নি সমষ্টিৰো যিটো কেম্প ইয়াত হৈছে, কেম্পত থকা মা দেউতা সকলোকে লগ পাইছোঁ আৰু তেওঁলোকৰ অভাৱ অভিযোগবিলাকো শুনিছোঁ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰি দিয়াৰ বাবে চেষ্টা কৰিম। 4 লেনৰ কি প্ৰব্লেম হৈছে কওকচোন? মানে ড্ৰেইনবোৰ সৰু সৰু, মানে কনষ্ট্ৰাকশ্যনটোত গণ্ডগোল হ'ল। ঠিক আছে, মই আজিয়ে কথা পাতিলোঁ। আৰু এটা কথা কৈছো স্যাৰ, টিয়ক নগৰৰ অঞ্চলৰ যিখিনি বান আছিলে, সেই বান পৰিস্থিতি কিন্তু এতিয়া গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে। টিয়ক সমষ্টিৰ যিটো জাজিমুখ অঞ্চল আছে, এটা কিন্তু ভাৰাক্ৰান্ত হৈছে বানপানী কবলত পৰি। জাজিমুখ অঞ্চলত মই লগ পাই আহিছোঁ, মই লগ পাইছোঁ। আমি চেষ্টা কৰিম, আমি সকলোকে সহায় কৰিম, কাৰণ অসমৰ সব জেগাতে বানপানী হোৱা নাই, গতিকে বানপানী নোহোৱা জেগাত কঠীয়া আছে, আমি কঠীয়া আনি বিতৰণ কৰি দিম। ঠিক আছে, থেংক ইউ।